নমস্কাৰ। সম্পূৰ্ণ এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো মই বিশেষকৈ পেঞ্চনৰ লগত জড়িত এটা নিউজ লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ। এতিয়া আমাৰ যিসকল কৰ্মচাৰী মানে চৰকাৰী কৰ্মচাৰী বিভিন্ন ষ্টেটৰে হওক, কিছু ষ্টেটত আমি গম পাইছোঁ অলৰেডি OPS প্ৰৱৰ্তনৰ যোজা চলিছে। মানে আগতে মাজতে NPS হৈছিলে, কিন্তু বিভিন্ন দাবীৰ পৰিপ্ৰেক্ষিতত গভমেণ্টৰ ফালৰ পৰা নিজাববীয়াকৈ ষ্টেট গভমেণ্টে সম্পূৰ্ণ নিজাববীয়াকৈ OPS দিয়াৰ প্ৰতিশ্ৰুতি দিছে কৰ্মচাৰীসকলক। কিন্তু কাৰ্যটো কিমান কাৰ্যকৰী হৈছে সেইটো পিছত গম পোৱা যাব। আৰু অলৰেডি আপোনালোকে গম পায় কিমানকেইখন ষ্টেটত অলৰেডি ঘোষণা কৰিছে। ধৰক যেনেকৈ পাঞ্জাৱত হৈছে আৰু তেনেকৈ ক'ৰবাত হৈছে, সেইখিনি আপোনালোকে জানে। এতিয়া কথাটো হ'ল, মই এই ভিডিঅ'টোৰ জৰিয়তে মই আচলতে এটা বাৰ্তা দিবলৈ বিচাৰিছোঁ যে ভৱিষ্যতে কেনেকুৱা ধৰণৰ এটা হ'ব বুলি ইংগিত পোৱা যায়। মানে এই যিটো আন্দোলন বা যি দাবী যে NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তন কৰিব লাগে। 2005 চনৰ পৰা আপোনালোকে জানেই গভমেণ্ট এমপ্লয়ীসকলে 2005-ৰ পৰা NPSৰ আওতাত আহিলে আগৰ পুৰণা পেঞ্চন মানে বাতিল হ'ল। এতিয়া কথাটো হ'ল এনেকুৱা, গভমেণ্টে মাজতে NPS যেতিয়া বাতিল কৰাৰ দাবী সকলো ফালৰ পৰা উত্থাপিত হ'ল, তেতিয়া মাজতে UPS নামৰ নতুন এটা স্কিম এটা আনিলে, য'ত মিনিমাম যদি আপোনালোকে 25 বছৰ চাকৰি কৰে তেতিয়াহ'লে আপোনাৰ 12 মাহৰ শেষ বছৰৰ 12 মাহৰ এভাৰেজ মানে দৰমহাৰ 12টা মাহৰ দৰমহাটো টোটেল কৰিলে যিটো এভাৰেজ হ'ব, সেই এভাৰেজৰ আপোনালোকে 50% নিশ্চিতভাৱে পেঞ্চন পাব বুলি কৈছে। কিন্তু কৰ্মচাৰীসকলে এতিয়ালৈকে সেই দাবীটো মানি ল'ব পৰা নাই। এতিয়া আজি ছ'চিয়েল মিডিয়াত এটা মানে পোষ্ট পালোঁ, ৰাতুল গোস্বামীদেৱে দিছে। আপোনালোকে ৰাতুল গোস্বামীদেৱক চিনি পায়, কৰ্মচাৰী পৰিষদৰ, গতিকে বিষয়ববীয়াত তেখেতে কুৰুক্ষেত্ৰত যি অনুষ্ঠিত হৈছিলে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যনিৰ্বাহক সভাৰ কেইদিনমান ক্ষণ বুলি তেখেতে লিখিছে ইয়াতে। মানে তেখেতে কুৰুক্ষেত্ৰত অনুষ্ঠিত হোৱা অখিল ভাৰতৰ প্ৰাথমিক শিক্ষক সংঘৰ যিখন মানে সভা হৈছে, তাতে তেখেতে অংশগ্ৰহণ কৰিছে অসমৰ হৈ। এতিয়া সভাত OPS পুনৰ প্ৰৱৰ্তনৰ বাবে ৰাষ্ট্ৰজোৰা সংগ্ৰামৰ পৰিকল্পনা। মই সেইকাৰণে কৈছোঁ যে এটা ভৱিষ্যত কেনেকুৱা ধৰণৰ মানে আন্দোলন হ'ব পাৰে বা কেনেকুৱা এটা দাবী উত্থাপিত হ'ব পাৰে, প্ৰবল দাবী এটা, সেই কথাটো। কাৰণ আমি বহুতে ভাবিছিলোঁ UPS কাৰ্যকৰী হ'ব, কিমান তাৰিখৰ পৰা UPS কাৰ্যকৰী হ'ব অলৰেডি দিছে। আৰু এনেকুৱা ধৰণৰ কথা বিভিন্ন প্ৰশ্ন উত্থাপিত হৈ আছে যে NPSৰ যিসকলৰ কাৰোবাৰ 15 বছৰৰ NPSৰ মানে কাটিছে, কাৰোবাৰ 10 বছৰৰ, কাৰোবাৰ 10 লাখ 12 লাখ জমা হৈছে, সেই কাটা পইচাবিলাক ক'ত যাব, তেখেতসকলে ঘূৰাই পাবনে, বা নিজৰ যিখিনি জমা হৈছিলে ঘূৰাই পাবনে, গভমেণ্টৰ ফালৰ পৰা দিয়াখিনি বাৰু সেইখিনি মই নকওঁ, কাৰণ 50% গভমেণ্টে তাতে প্ৰভাইড কৰে। এতিয়া কথাটো হ'ল তেনেকুৱা ধৰণৰ মানে গোটেই এক্সপ্লেনেশ্যন এতিয়ালৈকেও দিব পৰা নাই, যদিও UPS স্কিমটোৰ মানে ডিটেইলছ দিছিলে, খচৰা প্ৰস্তুত হৈছিলে। এতিয়া কথাটো কি হ'ল, ইয়াতে আপোনালোকে ৰাতুল গোস্বামীদেৱৰ যিটো পোষ্টাৰ পৰা আপোনালোকে আইডিয়া কৰিব পাৰিছে, অকল প্ৰাথমিক শব্দটো থাকিলেও এনেকুৱা নাভাবিব যে প্ৰাথমিক শিক্ষক সন্মিলনৰ ফালৰ পৰাই। আপোনালোকে নিজে জানে যে কলেজ শিক্ষক হওক বা হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী, বিভিন্ন শিক্ষকৰ ফালৰ পৰা, আৰু অকল শিক্ষকৰ ক্ষেত্ৰত নহয়, শিক্ষা বিভাগৰ ক্ষেত্ৰতে নহয়, বিভিন্ন ডিপাৰ্টমেণ্ট, আমাৰ যিমানবিলাক ডিপাৰ্টমেণ্ট আছে অসম চৰকাৰৰ বা বেলেগ ৰাজ্যৰ, গতিকে সকলোৱে তাৰমানে NPS বাতিল কৰি OPS ছিষ্টেমটো পুনৰ প্ৰৱৰ্তন হোৱাটো বিচাৰে। গতিকে যিহেতু প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই কথাটো কৈছে যে ৰাষ্ট্ৰজোৰা সংগ্ৰামৰ পৰিকল্পনা, গতিকে অল ইণ্ডিয়া বেচিছত হ'বলৈ গৈ আছে এই দাবীটো। টেটৰ অনিবাৰ্যতা বিষয়ক ৰায়ৰ বিৰুদ্ধে তৰা গোচৰৰ পৰ্যালোচনা হোৱাৰ উপৰিও ৰাষ্ট্ৰীয় শিক্ষানীতি
2020 প্ৰয়োগত হোৱা সুবিধা আৰু অসুবিধাৰ বিভিন্ন দিশৰ পৰ্যালোচনা মানে তেখেতসকলে কৰিছে, এই কথাটো কৈছে। এতিয়া কথাটো কি হ'ল, টেটৰ অনিবাৰ্যতা বুলি কওঁতে ইয়াতে এটা কথা আহিছে। আজিকালি আমি সকলোৱে জানো 2012ৰ পৰা যেতিয়া প্ৰথম টেট মানে পৰীক্ষা আমাৰ অসমত টেট পৰীক্ষা পতা হৈছিলে, তেতিয়াৰ পৰাই টেটটো বাধ্যতামূলক হৈছে। বিশেষকৈ শিক্ষক হ'বলৈ হ'লে LP ক্ষেত্ৰত, ME ক্ষেত্ৰত, হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত টেটটো বাধ্যতামূলক হৈছে, আৰু পিছৰ পৰ্যায়ত কিন্তু ক্ৰমান্বয়ে DLED আৰু BEdটো বাধ্যতামূলক হৈ গৈছে। এতিয়া কথাটো হ'ল, ইয়াতে আপোনালোকে নাভাবিব যে টেটৰ অনিবাৰ্যতা বিষয়ক ৰায়ৰ বিৰুদ্ধে। এইটো মোৰ বোধেৰে, মোৰ ব্যক্তিগত মতামত, আৰু মই এটা অনুমান কৰিছোঁ, এইটো নিশ্চয় মাজতে এটা কিবা অৰ্ডাৰ এটা ওলাইছিলে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা যে যিসকল শিক্ষকৰ 5 বছৰতকৈ বেছি কাৰ্যকাল আছে, আৰু তেখেতসকলে যিসকলে টেট নাই, মানে উইদাউট টেট টিচাৰ যিসকল, কিন্তু তেখেতসকলৰ কাৰ্যকাল কাৰোবাৰ 10 বছৰ, কাৰোবাৰ 8 বছৰ আছে, কিন্তু তেখেতসকলৰ যিসকলৰ কিন্তু 5 বছৰতকৈ কম আছে, তেখেতসকলে টেট পৰীক্ষা তেখেতসকলৰ কাৰণে হয়তো স্পেচিয়েল টেট হ'ল হয়, গভৰ্ণমেণ্টৰ ফালৰ পৰা পাছ কৰিবই লাগিব বুলি এনেকুৱা এখন নটিফিকেশ্যন ওলাইছিল। আৰু ইয়াৰ বিৰুদ্ধে অলৰেডি হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত শুনানি চলি আছে। এতিয়া কথাটো কি হ'ল, নহ'লে ভলেণ্টিয়াৰ ৰিটাৰ্ণ ল'ব লাগিব, স্বেচ্ছাই মানে তেখেতসকলক কৰ্মৰ পৰা অব্যাহতি দিব, তেনেকুৱা ধৰণৰ কথা এটা ওলাইছিলে, বিশেষকৈ 5 বছৰতকৈ বেছি যিসকলৰ কাৰ্যকাল আছে। এতিয়া মোৰ বোধেৰে ৰাতুল গোস্বামী ডাঙৰীয়া যিটো উল্লেখ কৰিছে টেটৰ অনিবাৰ্যতা, সেই বিষয়টোৰ ওপৰতে কৈছে। কাৰণ বাকী এনেই আমাৰ নৰ্মেলি টেট সকলোকে লাগে, সেইটো এটা ৰুল হৈছে। আৰু ইয়াতে চাব 2020ত যি শিক্ষানীতি নতুনকৈ পলিচি যি আহিছে, এডুকেশ্যন পলিচি, তাতে বহুতো সুবিধা আৰু অসুবিধা মানে বিসংগতিও কিছুমান দেখা দিছে। এইটো গ্ৰাউণ্ড লেভেলত থকাসকলে গম পাব, মানে প্ৰেক্টিকেলি যিসকলে ফেচ কৰিছে। গতিকে তাৰ ওপৰতো তেখেতে বিতংকৈ যদিও কোৱা নাই, সেই সভাত নিশ্চয় কুৰুক্ষেত্ৰত যি সন্মিলন হৈছে তাতে নিশ্চয় আলোচনা কৰিছে। আৰু মই সেইকাৰণে ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। যদিও হয়তো কোনোৱে ভাবিব পাৰে এইটো মানে ভিডিঅ' বনাব লগা বিষয় নহয়, কিন্তু যিহেতু এটা দীৰ্ঘদিনীয়া দাবী OPS প্ৰৱৰ্তনৰ ক্ষেত্ৰত, আৰু মাজতে কেতিয়াবা ছ'চিয়েল মিডিয়াটো পোৱা নাযায়, বা সময়ে সময়ে এনেকুৱা লাগে ম্লান পৰি গ'ল নেকি, মানে এই যিবিলাক ধৰ্ণা কাৰ্যসূচী আছে। গতিকে তেনেকুৱা যিসকলে ভাবি আছে, গতিকে সেইটো আপোনালোকে নাভাবিব যে তেনেকুৱা একো হোৱা নাই। এই দাবী যিসকলে উত্থাপিত কৰিছিলে কৰ্মচাৰীসকলে, এই দাবীতে অটল আছে তেখেতসকলে UPS গ্ৰহণ নকৰে, আৰু NPSও তেখেতসকলে বাতিল কৰিবলৈ কৈছে। তেখেতসকলে যেতিয়ালৈকে OPS নিদিয়ে তেখেতসকলে শান্ত নহয়, তেনেকুৱা ধৰণৰ কথা কৈছে। আৰু ৰাতুল গোস্বামীদেৱৰ পষ্টৰ পৰাও এইখিনিয়ে আমি আভাস পাওঁ। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে, আৰু এক্সপ্লেনেশ্যন কৰাত যদি কিবা ভুল ভ্ৰান্তি দেখিছে আপোনালোকৰ মাজৰে এজন বুলি ক্ষমা কৰি দিব। আৰু যদি কিবা মতামত দিবলগীয়া আছে, নিশ্চয় আপোনালোকৰ বহুমূলীয়া মতামত কমেণ্ট ছেকশ্যনত আগবঢ়াব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল মোৰ চেনেলটোত একেবাৰে নতুন, আশা কৰোঁ তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক কিছু উৎসাহিত কৰিব। ধন্যবাদ।